ভাওনা চালো ৰবীন ভাইটিহঁতৰ গাঁৱত, গতিকে মাতটো অলপ অসুবিধা পাইছোঁ। তথাপিও আমন্ত্ৰণ উপেক্ষিবলৈ বেয়া লাগে এই কাৰণে, য'ত ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। তোমালোকে এটা কথা মোক কোৱা, যদি আমাৰ কথাকেইটা তোমালোকৰ শুনিবলৈ ইচ্ছা হয় তেতিয়াহ'লে তোমালোকে কোৱা যে আমি শুনিম। যদিও শুনিবলৈ ইচ্ছা নাই তেতিয়া তোমালোকে কথা পাতি থাকা, ক'ব লগা নাই। শুনিবাতো? মই আচলতে এতিয়া ভাইটিয়ে ক'লে, অধ্যক্ষ ডাঙৰীয়াই ক'লে 10 মিনিটত আদায় কৰিব লাগে, কিন্তু মোৰ সেইটো হৈ নুঠে। এনেকুৱা কথা ক'ব মন যায়, ল'ৰা ছোৱালীবিলাকক বহুত ক'বলৈ মন যায়। বিহু নামৰ ভাষাত কৈ নকৈ থাকিলেও ৰকে নপৰে আমাৰে বিহুৰে কথা, হয় নহয়? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লালুক নাওবৈচা আঞ্চলিকৰ শিক্ষা সমিতিয়ে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত শিক্ষা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সকলো বিষয়ববীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আপোনালোকে আমন্ত্ৰণ কৰি অনা বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আমি বক্তব্যৰ বুলনিতেই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ সভাপতিৰ আসন অলংকৃত কৰা মোৰ ভাতৃপ্ৰতিম অধ্যক্ষ ডাঙৰীয়া আৰু সভাত উপস্থিত থকা মান্যবৰসকল, মই কাগজখন এইকাৰণে চাব লগা হৈছে, মই শংকৰী সংঘৰ মানুহ নহয়, বামুণীয়া মানুহ, সেইকাৰণে লিখি লৈছোঁ। মই মাত্ৰ কেইটামান কথা কম। যদা নহয়, মোৰ ভুল হৈছে, বিদ্যা দদাতি বিনয় বিদ্যান সৰ্বত্ৰ ভোজ্যতে, অৰ্থাৎ বিদ্যা দদাতি বিনয়ম, বিদ্যাই বিনয় দিয়ে, বিনয়া দিয়াতি পাত্ৰনাম,
বিনয়ৰ পৰা পাত্ৰতা লাভ হয়, পাত্ৰতাত ধনম, পাত্ৰৰ পৰা ধন লাভ হয়, তথাই সুখম। তাৰপিছত সুখ হয়। বুজি পাইছানে? স্বদেশে পূজ্যতে ৰাজা, ৰজাজন নিজৰ দেশত পূজনীয়, কিন্তু বিদ্যান সৰ্বত্ৰ পূজ্যতে। বিদ্যানজন সকলোতে পূজনীয়। আজি যদি তোমালোকে মেট্ৰিক পাছ নকৰিলাহেঁতেন, হায়াৰ ছেকেণ্ডেৰী পাছ নকৰিলাহেঁতেন, তেতিয়া এই আসনত বহিবলৈ নেপালাহেঁতেন। আৰু আমি যদি শিক্ষিত নহলোহেঁতেন, আমাক আমন্ত্ৰণ জনাই বিশিষ্ট অতিথিৰ আসনত নবহোৱালেহেঁতেন, হয়নে নহয়? এতিয়া কথা হ'ল কি, এইটো কি শতিকা? একবিংশ শতিকা। এই একবিংশ শতিকাত এটা এনেকুৱা প্ৰবল ধুমুহা বতাহ বলিছে, যাৰ শুকান পাতবিলাকো আমাৰ ঘৰৰ বিচনাৰ তলত, পাকঘৰত য'তে ত'তে সিঁচৰিত হৈ আছে। বুজি পাইছানে? মই ক'ব খুজিছোঁ, নতুন প্ৰজন্মৰ যুৱ উশৃংখলতা, নতুন প্ৰজন্মৰ যুৱ উশৃংখলতা। অথনিৰ পৰা কৈ আছে, এখেতে ক'লে যে তোমালোকে মোবাইল এটা হাঁহক যদি গাখীৰ আৰু পানী মিহলি কৰি খাবলৈ দিয়া যায়, তোমালোকে ক'ব পাৰিবানে হাঁহটোৱে বাৰু কোনখিনি খাব? কোৱা। মই ভাষণ নাই দিয়া, মই তোমালোকৰ লগত আইতা হিচাপে কথা পাতিছোঁ। মই তোমালোকৰ আইতা। এতিয়া আমি শিক্ষকতা কৰা বিদ্যালয়খনত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে, মোৰ চব মোৰ নাতি। এই কবিতা শইকীয়া, তাই মোৰ ছাত্ৰী। তাইৰ ছোৱালীয়ে এতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িছে। তোমালোকে তোমালোকৰ আইতাৰ লগত যেনেকৈ কথা পাতা, তেনেকৈ মোক কথাবোৰ কোৱা, হয়নে নহয়? তেনেকৈ কোৱাৰ পিছত হাঁহে কি খাব? পাৰিবা কোৱা। এনেই শলাগি আছা। হাঁহে গাখীৰখিনি খাব, অৱশিষ্ট পানীখিনি থাকি যাব। তাৰমানে পানীটো ভাল বস্তু, পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু পানীতকৈ গাখীৰ উৎকৃষ্ট, গতিকে গাখীৰখিনি খাব। সেইকাৰণে সকলে মোৰ পৰা যদি এটা বাক্যও শিকে, অন্তত মোৰ মৃত্যুৰ পাছতো মোৰ আত্মায়ে শান্তি পাব। এয়া মোৰ ধাৰণা। বেয়া পাইছা নেকি কথাবোৰ? এতিয়া আমি দুই নম্বৰে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে, মই মোবাইলৰ কথা ক'লোঁ যে মোবাইলৰ পৰা তোমালোকে হাঁহে যেনেকৈ গাখীৰখিনি খায়, তেনেকৈ গাখীৰখিনি খোৱা। গোটেই বিশ্ব দৰবাৰ তুমি দেখিবলৈ পাবা। কি কথা পাতিছা? গোটেই বিশ্ব দৰবাৰ দেখিবলৈ পাবা, হয়নে? যদি বেয়া দেখা লাহেকৈ আৰু মা দেউতাই গম নোপোৱাকৈ টালি টোপোলা মানে ছোৱালী পলাব লাগিব, বেলেগ এটা যাব লাগিব, আকৌ ল'ৰা এটাই ছোৱালীজনী আনিব লাগিব, হয় নহয়? সত্যম প্ৰিয়াত প্ৰিয়ম প্ৰিয়াত ন প্ৰিয়াত সত্যম প্ৰিয়ম প্ৰিয়ঞ্চ না নিতম প্ৰিয়াতে ধৰ্ম। তাৰমানে সত্যম প্ৰিয়াত সত্য কথা ক'বা, প্ৰিয়ম প্ৰিয়াত প্ৰিয় কথা ক'বা, ন প্ৰিয়াত অপ্ৰিয় সত্য নক'বা, প্ৰিয়ঞ্চ না নিতম প্ৰিয়াত সদায় প্ৰিয় কথা ক'বা। এই ধৰ্ম সনাতন, এইটো হ'ল সনাতন ধৰ্মৰ নিয়ম। কেলে ক'লোঁ? অলপ আগতে ক'লোঁ, বেয়া দিশটো ল'লে ল'ৰাই ছোৱালী পলুৱাই আনিব, ছোৱালীও পলাই যাব কলেজলৈ যাওঁ বুলি। সেইবোৰ পঢ়িব লাগে আমি। ছাত্ৰ নাম অধ্যয়ন তপ, ছাত্ৰৰ অধ্যয়নে তপচা। এতিয়া ক'ব লাগিব ছাত্ৰ নাম মোবাইলং তপ, ছাত্ৰ নাম মোবাইলং তপ, হয়নে নহয়? ব্যৱহাৰ কৰা, ইণ্টাৰনেট চোৱা, বিশ্ব ব্ৰহ্মাণ্ড চোৱা, কিন্তু গাখীৰ খাবলৈ শিকিবা। গাখীৰ খাবলৈ শিকা। শুনা, পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ, পিতাৰি পিতৃমা খণ্ডে পিয়ন্তে সৰ্বদেৱতা। পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ, পিতাই পৰম তপস্যা। দেউতা
পিতৰি পিতৃমাপন্নে যদি পিতা সন্তুষ্ট হয় প্ৰেমতেছৰ শতিকাৰ ল'ৰাৰ কথা ছোৱালীৰ কথা হ'ল মোবাইল চোবাইল নিদিলে বা দাদা মোবাইলটো কিনি দিব নিদিলে কেতিয়াবা কাম বন নকৰোঁ কাপোৰে শুই থাকি লাগিলে ধাম হয় নহয় মাকৰ কাপোৰে কওঁ কথা কওঁ মই কথাহে পাতিছোঁ বেয়া পাইছে নেকি মাক বাপেক বিশেষ ঘৰত কাম কৰোঁ বুলিলে কৰিব নোৱাৰাকৈ নাথাকে এগৰাকী মাতৃয়ে এখন ঘৰ তুলিব পাৰে এখন ঘৰ ধ্বংস কৰিব পাৰে এগৰাকী মাতৃয়ে এটা সন্তান ভাল কৰিব পাৰে আৰু এটা সন্তান জহন্নামে যাবলৈ দিব পাৰে শব্দ শুনি বেয়া নাপাব গতিকে মাতৃসকলক অনুৰোধ কৰিছোঁ আপোনালোক সচেতন হওক নহ'লে নাটকৰ ভাষত নহ'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ড জ্বলি অসম চাৰখাৰ হ'ব চিৰদিনলৈ মোৰ ল'ৰা মদাহী বাই মা কি কৰিছ ইমান দেৰি ভাত নাই আছে লাইক দে তোমালোকে শুনিবা কথা এয়া পিতা মাতৃ শুনা মাতৃ সম নাস্তি গংগা মাতৃ সম নাস্তি গংগা মাত্ৰ মাকৰ সমান গংগা হ'ব নোৱাৰে আমি গংগাত স্নান কৰোঁ পানীকণ ঢালিলে আমাৰ অন্তৰ পবিত্ৰ হ'ব নোৱাৰে যি মাকে 10 মাহ 10 দিন গৰ্ভত লৈ নিজৰ বুকুৰ স্তন খুৱাই ডাঙৰ দীঘল কৰিলে সেই মাতৃকাক একবিংশ শতিকাৰ যান্ত্ৰিকতাৰ যুগত শিক্ষিত যুৱ প্ৰজন্মই বৃদ্ধাশ্ৰমত থয় হয়নে নহয় সেইকাৰণে কৈছে যে সত্য কথা কোৱাতকৈ মই অপ্ৰিয় বেছিকে কওঁ পিতৃ মাতৃৰ কথা শুনিবা বন্ধু বান্ধৱ চিনাকি হবা যি বন্ধুৱে তোমালোকক বিপথে পৰিচালিত কৰিব বিচাৰে সেই বন্ধুৰ পৰা সদায় আঁতৰত থাকিবা নহ'লে ড্ৰাগছ সেৱন কৰিব লাগিব পেচুৱা বতাহত পাখি মেলি লৰিবা তোমালোকক মই অনুৰোধ কৰিছোঁ আইতা হিচাপে পেচুৱা বতাহৰ বুকুত পাখি মেলি তোমালোকৰ মুক্তিখন চাই থাকিব কৰোঁতে 20 চনত মই অৱসৰ লৈ ইয়াতে শিক্ষা বিষয়ে আৰু অকণমান কম এতিয়া বহুত মিনিট হ'ল দিনৰ সীমা বিদ্যা বুলি ক'বলৈ যাওঁতে কিতাপত থকা বিদ্যাই নহয় বিভিন্ন প্ৰকাৰৰ বিদ্যা কিছুমান মানুহে কথা ক'লে ভাল নালাগে কিছুমান মানুহে কথা ক'লে ভাল লাগে শিকিব লাগিব ভাষণ দিছোঁ শিকিব লাগিব ভাল ক'ব লাগিব যেতিয়া ইংলেণ্ড যেতিয়া ইংলেণ্ড আমেৰিকা অনাগ্ৰসৰ কৰাৰ কাষত গৈ আছিল তেতিয়া ভাৰতবৰ্ষ তক্ষশিলা বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় সূৰ্য ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় বুলি পাহৰিলোঁ তাত বিদ্যা শিক্ষা গ্ৰহণ কৰি পানীনি চাণক্য নীতি তোমালোকে পালে পঢ়িবা চৰিত্ৰ গঠন হ'ব ভাল হ'ব চাণক্য নীতিখন ধুনীয়াকৈ ল'ৰা ছোৱালী পঢ়িবলৈ তাত 64 বিদ্যা শিক্ষা কৰা দিছিল একেলগে এখন বিদ্যালয়ত 1000টা ল'ৰা এটা ৰুমত কৰিব পাৰিছিল বিনা পাৰিশ্ৰমিকে ৰন্ধন প্ৰকৰণ বিদ্যা হাত সজ্জা বিদ্যা বাঁহ বেতৰ বিদ্যা ইত্যাদি 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 আপোনালোকে ভাত বনাই নহয় ভাত কেনেকৈ বনায় কওকচোন কওক মোক প্ৰেছাৰ কুকাৰ নহয় মুকলিকেতো ভাত বনায় কেনেকৈ বনালে ভাতকেইটা সুস্বাদু হ'ব কওক
ক'বলৈ কেলে বেয়া পাইছে মই ইমান চিঞৰি থাকিবলৈ ভাল পাইছোঁ হয়নে ডাক্তৰ বাবু হি ইজ মাই ষ্টুডেণ্ট ইয়াৰ পাছত মই এটা কাহিনী জুইত বনোৱা ভাতকেইটা তুমি যিমান চাউল দিবা তাৰ 3 গুণ পানী দিবা তেতিয়া ভাল হ'ব মই ক্লাছত পঢ়াইছিলোঁ বোলে ল'ৰা ছোৱালীবোৰ এই কলপুলি কেনেকৈ ৰুৱে জানোনে বোলে নেজানো নহয় বাইদেউ হয় জান তহঁতি জালুকত গোবৰ পাণত মাটি কলপুলি ৰুবা 3 বাৰ কাটি আৰে 3 বাৰ দেখোন কাটি পেলালে ইমান কল হৈ পৰিব হয়নে বাৰু পাছত 3 থোকা কল যেতিয়া লাগি পকি তাকে আমি খাম তাৰপিছত তুমি সেই ঠাইডোখৰ পৰা কলপুলিখিনি বেলেগলৈ লৈ এয়া ছুটিকে কৈছোঁ এতিয়া তাৰ ভিতৰতে নাম ৰজা হ'ব পাৰি ৰুদ্ৰ সিংহে দেখুৱালে যত্ন কৰা বহি থাকিলে শিল ক্ষয় হয় তাৰ ভিতৰতে মই নাচোঁ মই গান গাওঁ মই অভিনয় কৰোঁ চব প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'বা নিজৰ জীৱনটো প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'বা মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ মোৰটো অমিত্ৰাক্ষৰ কবিতা হ'লেও শব্দৰ গাঁথনি তোমালোকে চাবা শিকিবা লিখিবা কোনে জানে কাইলৈ যদি বিশ্ব দৰবাৰত তোমালোকৰ ইয়াৰে কোনোবা এজন বিখ্যাত কবি হয় যিজন অসম সাহিত্য সভাই গৌৰৱেৰে প্ৰতিষ্ঠিত কৰি আমাৰ অসমৰ বুকুলৈ দি থৈ যায় কোনে ক'ব তোমালোকৰ ভিতৰত এজন আমাৰ দেশৰ এজন নেতা নহ'ব বুলি জোপোহা হাবিত বাঘ থাকে বোকাতহে পদুম ফুল বোলে মনত ৰাখিবা পকা ৰাস্তাত কিন্তু পদুম ফুল নুফুলে ডাঙৰ হাবিত বাঘ নাথাকে হৃদয়ত মোৰ ঈপ্সিত বাসনা মনত মোৰ উত্তাল তৰংগ দৃষ্টিত মোৰ প্ৰতিভাত তেজৰ চেকুৰা অগণন চিতাগ্নিৰ শ্বাস পশ্চাতে মোৰ স্ফীত ৰক্ত কণিকা আকাশে বতাহে উৰিছে কেঁচা তেজৰ গুণ মন মোৰ আমি ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ মহান মূল্যায়ন জনালোঁ ইমান বৰাই অভিনন্দন থাকি গৈছে ইমান বৰাই শ্যামন্তিকা সোণোৱাল সান্তনা বৰা মৌচুমী ভূঞা দৰ্শনা ফুকন চন্দ্ৰামিতা কোঁৱৰ পাৰ্থ সন্ধিকৈ সম্বোধন জনাব বিচাৰিছে গতিকে আমি প্ৰথমে পাৰ্থ সন্ধিকৈ লগতে জ্যোতিষ্ময় গগৈ নিহাৰিকা বাইলুং ননী দত্ত নমশ্ৰী বৰুৱা আমি মঞ্চলৈ আহ্বান এয়া পাৰ্থ সন্ধিকৈ আমাৰ আঞ্চলিক শাখাৰ সভাপতিৰ বাবে সম্বোধন জনাইছে নিহাৰিকা বাইলুং ননী দত্ত নমশ্ৰী বৰুৱা আমি বাস্তুলক সোণোৱাল সান্তনা বৰা মৌচুমী ভূঞা ফুকন চন্দ্ৰামিতা কোঁৱৰ এয়া সম্বোধনা গ্ৰহণ কৰিছে শ্যামন্তিকা সোণোৱাল সান্তনা বৰা মৌচুমী ভূঞা দৰ্শনা ফুকন চন্দ্ৰামিতা কোঁৱৰ কাৰ্বি বৰগোহাঁই পংখী গগৈ
উচ্চ মাধ্যমিকৰ সম্বৰ্ধনা গ্ৰহণ কৰি হোৱাৰ শেষত এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীৰ আমি অনুভৱ জানিব বিচাৰিম। অনুভৱ এগৰাকী কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে সিদ্ধান্ত গ্ৰহণ নকৰাকৈ নাযায় আৰু যোৱাৰ আগত আমি সকলোৱে মণিষা শইকীয়া, ক্ষেত্ৰপতি গগৈ, দৰ্শনা নাথ আমি এইবাৰ ঘোষণা কৰিম উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম ধৰিলে চৰকাৰী প্ৰিয়ম বৰা, চৰকাৰী বৰাৰ বিপুল শইকীয়া, অকমান বেশ হৈ চৰকাৰী বৰুৱা প্ৰিয়মৰ বিপুল শইকীয়া, চৰকাৰী প্ৰিয়ম বৰা। ৰ'ব আপুনি আমি ছাত্ৰগৰাকী সম্বৰ্ধনা গ্ৰহণ জনাইছোঁ। আমি ঘোষণাটি খবৰ কৰিছোঁ যে সম্বৰ্ধনা শেষত এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আমি অনুভৱৰ বিষয়ে জানিব বিচাৰিম। নিজাববীয়াকৈ এর আমি অঞ্চল জানিব জনাম দৰ্শনা পৰীক্ষিত পৰা অফিচ দায়িত্ব হেৰা বৰুৱা, চয়নিকা ভূঞা, সিদ্ধান্ত অন্যান্য নেতাবোৰ ইমান আজলে ক'লে আনে ফটো উঠি আমি মঞ্চত আমন্ত্ৰণ জনাম ৰূপী হাজৰিকা, লিচা বৰুৱা, কৃষ্ণা গগৈ, ৰূপী হাজৰিকা, লিচা বৰুৱা, কৃষ্ণা গগৈ, পুষ্পিতা গগৈ, আইনী দত্ত। নহয় বহুত পিছৰ পৰা মাৰিব লাগিব।